ছিক্স শিডিউল দিলে জানো মিচিং মানুহবোৰ ৰজা হৈ যাব নেকি? ছিক্স শিডিউল দিলে কিবা বেলেগ এটা বস্তু পাব নেকি? ভাৰতীয় সংবিধানৰ 6 নম্বৰ অনুচ্ছেদ কি লিখা আছে মই প্ৰথমতে নাজানিছিলোঁ। মই একেটা হেৰিৰ পৰা আপোনাৰ পাণবজাৰ সেই দোকানৰ পৰা মই কনষ্টিটিউশ্যনখন আনি পেলাই ইমান হুলস্থুলতে কৰি থাকে ছিক্স শিডিউলৰ নামত ৰণোজয় ভৱনে কি বস্তু সোমাই আছে গোটেই প্ৰভিজনটো মই পঢ়িলোঁ। TMPকে ল'ৰা গণকে মানে ক'ব নোৱাৰে। ৰণোজয় হয়তো ক'ব পাৰিব এই পঢ়া শুনা কৰা মানুহ, তিলক দলে ক'ব নোৱাৰিব। আপুনি সুধি চাব TMPকে সভাপতিয়ে যদি সোধে ছিক্স শিডিউলৰ ধাৰাত কি কি প্ৰভিজন আছে নোৱাৰে ক'ব। মই কৈ দিম Taka Michigan kumpasudung ok Mahatma Bala YouTube channel sokka kumpasudung siloka anu video sokka. Orka Michigan gam ayupa morupa nam doingo muluk আপংকা কাংকিনা মুলুক ৰনজ পেগু ছাৰ লগতে তিলক দলেমে এনেকুৱা অপমান কৰিছে যে মিচিং টানিছে মিচিং এমপিকে এলাম মিচিং চুপাক অপমান দং মুলুক ছিক্স শিডিউলৰ বিষয়ৰ ওপৰত লৈ মুলুক তিলক দলে মামনা ৰনজ পেগু ছাৰমে সে গুৰ অপমান কৰিছে আৰু অকমনা লুতুন চুপাক নল ভিডিঅ' ক্লিপ দম তাতই বপে আৰু আগত দপ তাৰ নাম লগা আপন নলু মোৰ দক ভিডিঅ'ম লাষ্ট দপে কালক পলাই অককম লুতাক যি আৰু মুলুক মিচিং জাতি সেম অক অপমানম লুতু যি ভিডিঅ'ম কালক পলাই ছিক্স শিডিউল দিলে জানো মিচিং মানুহবোৰ ৰজা হৈ যাব নেকি? ছিক্স শিডিউল দিলে কিবা বেলেগ এটা বস্তু পাব নেকি? ভাৰতীয় সংবিধানৰ 6 নম্বৰ অনুচ্ছেদ কি লিখা আছে মই প্ৰথমতে নাজানিছিলোঁ। মই একেটা হেৰিৰ পৰা আপোনাৰ পাণবজাৰ সেই দোকানৰ পৰা মই কনষ্টিটিউশ্যনখন আনি পেলাই ইমান হুলস্থুলতে কৰি থাকে ছিক্স শিডিউলৰ নামত ৰণোজয় ভৱনে কি বস্তু সোমাই আছে গোটেই প্ৰভিজনটো মই পঢ়িলোঁ। TMPকে ল'ৰা গণকে মানে ক'ব নোৱাৰে। ৰণোজয় হয়তো ক'ব পাৰিব এই পঢ়া শুনা কৰা মানুহ, তিলক দলে ক'ব নোৱাৰিব। আপুনি সুধি চাব TMPকে সভাপতিয়ে যদি সোধে ছিক্স শিডিউলৰ ধাৰাত কি কি প্ৰভিজন আছে নোৱাৰে ক'ব। মই কৈ দিলোঁ তেওঁলোকৰ ঐক্যভাৱে তেওঁলোকৰ একদম ব্লাইণ্ড ছাপৰ্ট দি মানে একপক্ষীয়ভাৱে TMPকে কাম কৰি আছে। গণশক্তি মই সমালোচনা নকৰোঁ কাৰণ দে আৰ পলিটিকেল পাৰ্টি, তেওঁলোকৰ যাৰ লগত মিত্ৰতা আছে আমাৰ ক'ব লগা নাই। কিন্তু ইয়াত TMPকে ল'ৰাবিলাকে পঢ়া শুনা বাদ দি ডাইৰেক্ট বিজেপি কৰি আছে। TMPকে কৰিলেতো মোৰ শ্ৰদ্ধা থাকিব, একো নাই। TMPকে শুড বি TMPকে মানে টাকাম মিচিং পঢ়িম কেবাং অল মিচিং ষ্টুডেণ্ট ইউনিয়ন। হোৱাট ডজ ষ্টুডেণ্ট মিনছ নহয় জানো? যেতিয়া TMPকে নাছিলে 77ত মই BSc ফাইনেল ইয়েৰ লখিমপুৰ কলেজত, মই তেতিয়া অবিভক্ত লখিমপুৰ জিলাৰ মিচিং ছাত্ৰ সন্থাৰ সভাপতি, তেতিয়া TMPকে বুলি শব্দ আমি কোনো পলিটিক্সত নাযাওঁ নহয়। আমি কাংকিন কেবাং পাতোঁ, মানে প্ৰেছাৰ ছ'চিয়েলটো কাংকিন কেবাং বুলি কয়। আমি আলি আই লৃগাং পাতোঁ, আমি গেট টুগেডাৰ কৰোঁ, আমি ডিছকাছ কৰোঁ কেনেকৈ মিচিংবিলাকৰ লিটাৰেচি পাৰ্চেণ্টেজটো বহুত তলতো ইভিন টুডে নট মোৰ দেন 40% ইন ধেমাজি এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট। মোৰ শাহুবোৰে ক'ব নাজানে অসমীয়া ভাষা এতিয়াও। সঁচাকৈ কৈছিলোঁ লিটাৰেচি পাৰ্চেণ্টেজটো খুব কম। ধেমাজি এজ এ হ'ল 72.19% লিটাৰেচি পাৰ্চেণ্টেজ, কিন্তু মিচিং ছেপাৰেট কৰি পেলাই যদি কয় আমাৰ বহুত তলত। এই কথাটো তেওঁলোকে চিন্তা নকৰে। এই কেইজনমান মানুহক অন্যভাৱে হেৰি কৰি আৰু কিছুমানে মুনাফাও পায়। মিচিং অট'নমাছ কাউন্সিলৰ পইচা কিমান মিছ ইউজ হৈ আছে আপুনি নজনা কথা নাই, এইটো মই জানো।